ৰেডি ৰেডি হেল্ল' বন্ধুসকল মাই ডিয়াৰ গুড ফ্ৰেণ্ডছ মই আজি এটা কথা ক'বলৈ বিচাৰিছোঁ কালিৰ পৰা ৰাতিপুৱালৈকে আপোনালোকে যিটো কথা দুপৰীয়া আমি বেলেগ এটা কথা কৈ আছিলোঁ যে আমি কেনেকুৱা ধৰণে আমি এই পৰিৱেশত আমি থাকিলোঁ আৰু আপোনালোকে আহক মই আপোনাক দেখাম ইমৰান প্লিজ বি হিয়াৰ এইটোৱে জেগা যিটো জেগাত আমি গোটেই ৰাতিটো কটালোঁ আৰু গাড়ীটো শুলোঁ ইয়াতো শুলোঁ আৰু গৰম পানী আমি এনেকুৱা বিচাৰিবলগীয়া হোৱা নাই যে গৰম পানীৰ কাৰণে বেলেগ ব্যৱস্থা কৰিবলৈ কোৱা নাই ধুনীয়াকৈ খৰিৰে ব্যৱস্থা কৰা হৈছে এইগৰাকী বাইদেউ আৰু এইটো ধুনীয়া কিটচেন আমি এইটো ইয়াতে ব্যৱস্থা কৰা সৰু কিটচেন তেওঁবিলাকে ধুনীয়া ব্যৱস্থা এটা আমাক কৰি দিয়ে সঁচাকৈ আৰু ধুনীয়াকৈ আপোনাৰ সকলোবিলাক বস্তু ব্ৰেকফাষ্টৰ পৰা ক'লে বিস্কিট কোল্ড ড্ৰিংকছ চব বস্তু পাব এইবিলাক আংকল বুলি কয় ভিন্দ হয় ভিন্দ বুলি ক'লোঁ আজিৰ পৰা বাইদেউ ভিন্দ গতিকে এইবিলাক আমাৰ বন্ধু সকলোৰে লগত আমি এনেকৈ আহিলোঁ এনেকৈ থাকিলোঁ চোৱা এইটো ঘৰ ধুনীয়া সুন্দৰ সৰু পৰিৱেশ আৰু বাহিৰ আমি যিটো কাৰণে আজি টাউনত ভুগি আছিলোঁ যে গাড়ীখন ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে নাই টেকনিকেল যিটো প্ৰব্লেম আছিলে টেকনিকেল প্ৰব্লেমটো কেনেকুৱা পৰিস্থিতি থাকিব আমি ৰাতিপুৱা 5:30 বজাত তেওঁ আহিম বুলি ক'লে 11:30-12 বজাত তেওঁ পাইছেহি আৰু যদি আমি গাড়ীখন নৰখালে আৰু ইমৰানে যদি বাৰে নৰখালেহেঁতেন হয়তো গাড়ীখন নৰখিলেহেঁতেন তেওঁবিলাক গুচি গ'লেহেঁতেন কাৰণ তেওঁবিলাকৰ মানসিকতা এনেকুৱা আছিলে যে তেওঁবিলাকে ভাবিছিলে আমি আনিনিৰ পৰা অলৰেডি আহি গ'লোঁ ইয়াতে ফচি গ'লোঁ তেওঁবিলাকে আনিনিলৈ যাব ঘূৰি অহাৰ পাছত আমাক গাড়ীখন ঠিক কৰি দিব তেওঁবিলাকৰ ভাৱনাটো অলপ ভুল আছিলে গতিকে মই তেওঁক কৈ দিছোঁ এইবিলাক হ'ল পবিত্ৰ কি বুলি কয় সঞ্জীৱ কি সঞ্জীৱ সিনহা তেওঁ এজন ভাল ইঞ্জিনিয়াৰ হয় আমি প্ৰুভ কৰি দেখালোঁ যে গাড়ীখন যেনেকৈ চলিব লাগে তেনেকুৱা চলি গৈছে দাদা প্লিজ তেওঁ যোৰহাটৰ পৰা আহিছে তেওঁ হৈছে অ'কে তেওঁ এজন মানে মহিন্দ্ৰাৰ তেওঁ এজন বিশিষ্ট এমপ্লয়ী আৰু কি বুলি কয় আমাৰ ৰয়িঙৰ পৰা তেওঁবিলাকে আমাক এইটো ছাৰ্ভিচ দিয়াৰ কাৰণে আমি হেডছ অফ টু মহিন্দ্ৰা এণ্ড কোম্পানী আৰু আমি বহুত ভাল পাইছোঁ আৰু এতিয়া তেওঁবিলাকে আৰু বেলেগ জেগাত যাবলৈও আছে তেওঁবিলাকে যাব এতিয়া আনিনিত কেইবাখনো গাড়ী বোলে মহিন্দ্ৰা কোম্পানীৰ অলপ বেয়া হৈ আছে কাৰণ কেলৈ ৰাস্তাটো বিৰাট বিৰল পৰিস্থিতি ৰাস্তাটো বিৰাট বেয়া সেই বেয়া ৰাস্তাত যদি যাব লগা হয় যিকোনো বস্তু বেয়া হৈ যাব পাৰে আমিতো মানুহে যদি বেয়া হৈ যাওঁ মানে বিকল হৈ যাওঁ তাতে একদম মানে পেট বেয়া হৈ যায় গেছ হৈ যায় গাড়ীটো মানুহে বনায় এইটো ইঞ্জিনৰ ব্যৱস্থা ইঞ্জিনো বেয়া হ'ব পাৰে গতিকে মই বেছি নকওঁ আমি এটা প্ৰস্থান কৰিব লৈছোঁ আকৌ আগন্তুক সময়ত বিৰাট বিশেষ সময়ত আমি আকৌ আপোনালোকক জনাম থেংক ইউ ভেৰি মাছ